লাল বজরং দল হু হা জয় শ্রীরাম জয় শ্রীরাম জয় শ্রীরাম জয় শ্রীরাম জয় শ্রীরাম। নলবাৰী টাউনত মই দেখা পাইছোঁ এনেকা মানে কৰিছে খ্ৰীষ্টানবিলাকৰ এনেকা অত্যাচাৰ কৰিছে। হেল্ল' গাইজ, মই জিজাছ, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল খৰেম ভাই। তো ফাইনেলি ৰাতিপুৱা উঠিলোঁ আৰু উঠি কিনি মই জাষ্ট খালি মোবাইলটো চালোঁ, মানে ইউটিউবত চালোঁ। নিউজ চোৱাৰ লগে লগে খ্ৰীষ্টানৰ মানে যিটো মানে ষ্টাৰ বা চান্তা ক্লজ বা যিচুৰ মূৰ্তি সেইবিলাক মানে আৰু মালা ঢালা কিবা কিবি মানে বিক্ৰী কৰি আছিল, সেইবিলাক মানে ভাঙি চিঙি জ্বলি দিয়াটো মানে দেখা পাইছোঁ। মানে মই ৰাতিপুৱা নিউজটো চোৱাৰ লগে লগে এইটো চাই কিনে মানে মই নিজে মানে থাকিব নোৱাৰিলোঁ। মানে খ্ৰীষ্টানৰ বিষয়ে যে এনেকা অত্যাচাৰ কৰি আছে, মানে অকণমান আমি আলোচনা কৰিম। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ৰুকো ভিডিঅ' আৰম্ভ কৰাৰ আগতে যিসকলে মোৰ চেনেলত নতুনকৈ আছে ছাবস্ক্ৰাইব কৰা নাই, তো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টিং টাং মাৰি দিব। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আগত আলোচনা কৰি লৈ ল'ম, তাৰপিছত মই আপোনালোকক ক্লিপছটো দেখুৱাই আছোঁ কেনেকা অত্যাচাৰ কৰি আছে মানে খ্ৰীষ্টানৰ বিষয়ত। 10-12জন মানে দাদাহঁতে মানে খ্ৰীষ্টানৰ যিটো মানে মালা চালা বিক্ৰী কৰি আছে, সেইবিলাক দোকানত গৈ কিনে মানে মালা চালাবিলাক মানে ভাঙি চিঙি কিবা কিবি কৰি মানে জ্বলি আছে। সেইটোতো ভাল কথা নহয়। আপোনালোকে যদি লাহেকৈ যদি বুজাই দিলে বা লাহেকৈ যদি আপোনালোকে যদি কৈ দিলে, সিহঁতেও বুজিলে হয়, সিহঁতেও বিক্ৰী নকৰিলেহেঁতেন। বেলেগৰ পৰা সিহঁতে পইচা খৰচ কৰি কিনে আনি কিনি বিক্ৰী কৰি আছে। আৰু যিসকলে বিক্ৰী কৰি আছে, হিন্দু মানুহে বিক্ৰী কৰি আছে, সেই হিন্দু মানুহৰ যিটো বিক্ৰী কৰা বস্তুটো আপোনালোকে জয় শ্ৰীৰাম বুলি কয়খিনি, এই মালাবিলাক যে চিঙি জ্বলি থলি দিয়াটো, এইটোতো মোৰ মতে কিনা ভাল হোৱা নাই। মানে এইটো আপোনালোকে যে খ্ৰীষ্টানক যে অত্যাচাৰ কৰি আছে, মই মানি লৈছোঁ ঠিকেই আছে। এই হিন্দুৰ পৰা যদি সেই বস্তুবিলাক যদি ভাঙি চিঙি নষ্ট কৰি দিয়ে, মালা চালাবিলাক আপোনালোকে বিক্ৰী কৰি নিজৰ পৰিয়াল চলি আছে, সেই বস্তুবিলাক যদি নষ্ট কৰি দিলে, আপোনাৰ হিন্দুৱে হিন্দুক মাৰা হয় না? সেইবিলাক বস্তুৱে বিক্ৰী কৰি কিনে নিজৰ ফেমিলিৰ কাৰণে 1 টকা 2 টকা যোগাৰ কৰি আছে। নিজৰ ফেমিলিৰ কাৰণে 1 টকা 2 টকা যোগাৰ কৰি কিনে নিজৰ ফেমিলিত পাৰ্টি চলি আছে, সেই বস্তুটো আপোনালোকে নষ্ট কৰি দিলে। আৰু আপোনালোকে নিজে হিন্দু হৈ নিজকে মানে মাৰি পেলোৱা নিচিনা হৈছে। যিসকলে মানে এইবিলাক বেয়া কাম নাই কৰা, সিহঁতক মই কোৱা নাই। যিসকলে মানে বেয়া কাম কৰিছে, খ্ৰীষ্টানৰ নিন্দা কৰিছে, সেইবিলাকক কৈ আছোঁ। আমি যোন জেগাত আমি থাকোঁ, সেই জেগাত গৈ কিনে আমি নিজৰ পইচা দি নিজে চাজাই কিনে আমি খ্ৰীষ্টমাছ মানি আছোঁ, সেইবিলাক আপোনালোকে ডাইৰেক্টলি ডাইৰেক্টলি আহিয়া এটেক কৰা, সেইবিলাক ভাল? আপোনালোকে কওকচোন। এই বস্তুটো বহুত বেয়া লাগিল। নলবাৰী টাউনত মই দেখা পাইছোঁ এনেকা মানে কৰিছে খ্ৰীষ্টানবিলাকৰ, এনেকা অত্যাচাৰ কৰিছে। খ্ৰীষ্টানবিলাকে কাহকো অন্যায় কৰিব নাযাওঁ, কাহকো বেয়া কৰিব নাযাওঁ। আমাৰ পৃথিৱীত যিমানখিনি খ্ৰীষ্টান আছে, চবে আমি মিলিখিনি প্ৰাৰ্থনা কৰক। যিসকলে সেইবিলাক কাম কৰি আছে, সিহঁতৰ কাৰণে প্ৰাৰ্থনা কৰিবি, যাতে পিছত আৰু এনেকা কাম নকৰে। যিসকলে এইবিলাক কাম কৰিছে, বেয়া কাম কৰিছে, সিহঁতে নিশ্চয় খ্ৰীষ্টান হ'বই, একদম 100%। সিহঁতে খ্ৰীষ্টান হ'বই, এদিন নহয় এদিন। এতিয়া নহ'লেও 50 বছৰ হ'লেও এদিন নহয় এদিন 100% খ্ৰীষ্টান হ'বই। খ্ৰীষ্টানক যোনে অন্যায় কৰিব, সেই খ্ৰীষ্টান হ'বই 100%। খ্ৰীষ্টান বহুত জাতি আছে, ৰাজবংশী আছে, আদিবাসী আছে, গাৰো আছে, ৰাভা আছে, বড়ো আছে, কাৰ্বি আছে, মিছে, চব মানুহে খ্ৰীষ্টান আছেতো। এটা জাতি বুলিয়ে নহয়, খ্ৰীষ্টান চব জাতিয়ে আছে। আগৰ যুগত এনেকুৱা যুদ্ধ নাছিল, খ্ৰীষ্টান হিন্দু যুদ্ধ নাছিল। আৰু এতিয়া আমাৰ যিমানখিনি মানে আমাৰ নিচিনা ডেকা ল'ৰাবিলাক যিমানখিনি মানে পঢ়া শিকা বেছি হৈ আছে, খ্ৰীষ্টান হিন্দু বহুত যুদ্ধ লাগি আছে। সেই খ্ৰীষ্টান আৰু হিন্দু যুদ্ধ মানে আমি মানুহ হৈ যদি ইমান যুদ্ধ কৰিলে কেনেকৈ হ'ব? ভগৱানটো কোৱা নাই ন এনেকৈ যুদ্ধ কৰিব লাগে, খ্ৰীষ্টানক অন্যায় কৰিব লাগে, হিন্দুক অন্যায় কৰিব লাগে। কৈছে নেকি? ভগৱানে কৈছে নেকি? ৰামকৃষ্ণৰ কিতাপত লিখা আছে নেকি এই খ্ৰীষ্টানবিলাকক কাটিব লাগে, মাৰিব লাগে, অন্যায় কৰিব লাগে, সিহঁতক পালন কৰিব দিব নালাগে? আমাৰ বাইবেলত লিখা আছে নেকি এনেকা? কিন্তু আমি পাব্লিক কৰি আছে। আমাৰ মানুহ হয়, মানুহে আমি নাবুজে। আমি পঢ়া শুনা কোনো বহুত ডাঙৰ কাইবা BC কৰোঁ, কাইবা MBBS পঢ়োঁ, কাইবা ইঞ্জিনিয়াৰ পঢ়োঁ, বহুত ডাঙৰ আমি পঢ়া শুনা কৰোঁ, কিন্তু মানৱতাৰ জ্ঞান নাই। কাৰণ কিয়? পঢ়া শুনি ইমান ডাঙৰ পঢ়িখিনি যদি আমি ইমান কিতাপ পঢ়ি কিনি এই বস্তুটো কৰিব নালাগা বস্তু যদি আমি যদি কৰোঁ, আৰে খ্ৰীষ্টান হওক, হিন্দু হওক, নিজৰ ধৰ্ম নিজে ভালকৈ পালন কৰিব লাগে, নিজে ভালকৈ থাকিব লাগে, নিজে ভালকৈ খাব লাগে, বাছ। মোৰ মতে আৰু আপোনালোকে বা কি কয়? মোৰ মতে কি, খ্ৰীষ্টান, হিন্দু, কাহৰ ধৰ্মত বাধা দিব কোনো কৰিব নালাগে। সেই বস্তুটো মোৰ মতে। আপুনি হিন্দু হৈছে, আপুনি হিন্দু হওক, আমি খ্ৰীষ্টান হৈছোঁ, আমি খ্ৰীষ্টানে থাকিম। আপোনাৰ লগত যুদ্ধ কৰিব যাব নালাগে, আপোনাক বাধা দিব নালাগে। আৰে খ্ৰীষ্টান সেইটো খ্ৰীষ্টান হে, হিন্দু সেইটো হিন্দুৱে হে, इसमें क्या प्रॉब्लम है? আমি আগত দেখিব পাইছিলোঁ যে বেলেগ ঠাইত বেলেগ জেগাতহে খ্ৰীষ্টান হিন্দু যুদ্ধ কৰিছিল। মই ভবা নাছিলোঁ যে আমাৰ অসমতো যেনে এনেকা হ'ব, খ্ৰীষ্টান হিন্দু লাগিব বুলি মই ভবাই নাছিলোঁ। যোৱাকালি যিটো মই দেখিব পাইছোঁ যে আমাৰ নলবাৰী টাউনত এনেকা ব্যৱহাৰ কৰিছে খ্ৰীষ্টানবিলাকৰ ওপৰত,
মানে কি ক'ম আৰু ভাষাই নাই মানে ধৰ্ম যি হৈ হওক মানুহে ইমান এইবিলাক মাথাত লৈ কিনে লাভ নাই আমি হিন্দুৰ লগতো মিলিব লাগিব খ্ৰীষ্টানৰ লগতো মিলিব লাগিব চবৰে লগত আমি যিকোনো ধৰ্মৰ লগত আমি মিলি থাকিব লাগিব সেইটোহে আমাৰ মানুহ আৰু ভগৱানে যে কোৱা নাই যে এই সিহঁতক কাটিব লাগে মাৰিব লাগে সিহঁতক চিহীন কৰিব লাগে সিহঁতক অন্যায় কৰিব লাগে ভগৱানেতো এইবিলাক নকয় হিন্দুই খ্ৰীষ্টান এইবিলাক কৈ লাভ নাই আমি মানুহ যদি মিলি থাকিব নোৱাৰে তেনেহ'লে সেইটোৱে পৃথিৱী ধ্বংস হৈ যাব আপোনালোকক যে চাইণ্টিষ্টবিলাকে কৈ থাকে ন সেই পৃথিৱী ধ্বংস হ'ব পৃথিৱী ধ্বংস কোনটো হৈ আছে জানানে সেই অমুক বোলে হিন্দু হয় অমুক বোলে খ্ৰীষ্টান হয় খ্ৰীষ্টানক মই দেখিব নোৱাৰোঁ হিন্দুক মই টিকিব নোৱাৰোঁ হিন্দু পালন কৰিব নোৱাৰোঁ খ্ৰীষ্টানে পালন কৰিব নোৱাৰিব সেই সাজাই পালন কৰিব নোৱাৰোঁ সেইবিলাকে পৃথিৱী ধ্বংস হৈ আছে কিন্তু আমাৰ মাথাত আমি কিন্তু একো ভাবি লোৱা নাই যে পৃথিৱী ধ্বংস হ'ব এদিন পৃথিৱী ধ্বংস নহ'ব যেতিয়ালৈকে আমি মানুহে যদি ভাল নাথাকে মানুহে যদি মিলি নাথাকে কাজিয়া কৰি থাকে সেই খ্ৰীষ্টানক পালন কৰিব ভালকৈ নিদিব হিন্দুক ভালকৈ পালন কৰিব নিদিব সেইটোৱে জুতি হৈ যাব সেইটোৱে পৃথিৱী ধ্বংস হৈ আছে কিন্তু আমি ভাবিব লাগে যে আমি মানুহে জ্ঞান থাকিব লাগে খ্ৰীষ্টানৰ লগত মিলিব লাগে হিন্দুৰ লগত মিলিব লাগে যেতিয়া আপুনি মৰি যাব তেতিয়া যদি আপোনাক ৰাস্তাত পেলাই দিলে আপোনাক চিনি পাব নেকি আপুনি খ্ৰীষ্টান বুলি আপুনি হিন্দু বুলি কোনো চিনি নাপায় আমি নিজৰ ধৰ্মটো নিজে ভালকৈ পালন কৰিব লাগিব আমি যেনেকৈ লেংটা হৈ আহিছোঁ আমি লেংটা হৈ একে যাম আমি কিন্তু ভগৱানে কোৱা নাই যে আমাক খ্ৰীষ্টানৰ লগত যুদ্ধ কৰিব লাগে হিন্দুৰ লগত যুদ্ধ কৰিব লাগে ভগৱানে জিন্দগীও কোৱা নাই ভগৱানে আৰু আপোনাক আহি কিনে নক'ব সেইটো কিন্তু যুদ্ধ কৰি আছে কোনে আমি মানুহে যুদ্ধ কৰি আছে আমি 2 দিনৰ কাৰণে আমি জন্ম হৈ আহিছোঁ এই পৃথিৱীত আমি 2 দিনৰ কাৰণে আমি জন্ম হৈ আছোঁ মই হিন্দু হৈ থাকিম আপুনি খ্ৰীষ্টান হয় আপুনি খ্ৰীষ্টান হৈ থাকক সেইবিলাক ধৰ্মৰ বিষয়ে ভেটাভেটি ৰাজনীতি কৰিলে কি লাভ আছে ৰে সেই অমুক হিন্দু অমুক গীৰ্জাঘৰত কিবা কৰি আছে পালন কৰি আছে সিহঁতক বন্ধ কৰিব লাগে সেইবিলাক লাভ নাই একো কৰি লাভ নাই আৰে আমি চবেই মিলি থাক না চবেই পালন কৰোঁ না নিজৰ ধৰ্ম নিজে ভালকৈ পালন কৰি থাক এইবিলাক কি আৰু মোৰ মাথাত এইবিলাক নাহে কি আপুনি হিন্দু আছে হিন্দুৰ লগতো মই মিলিম মুছলিম আছে মুছলিমৰ লগতো মই মিলিম খ্ৰীষ্টান আছে খ্ৰীষ্টানৰ লগতো মই মিলিম মাথাত এইবিলাক কোনো নাহে কি আৰে হিন্দু হওক খ্ৰীষ্টান হওক যিকোনো হওক আমি চব মিলিয়ে থাকিব লাগে না আমি এদিন হয়তো এদিন আমি মৰি যাম ন সেইবিলাক যুদ্ধ কৰি আৰু কি লাভ আছে এইবিলাক কোনো মাইনত নিয়া এই অমুক হিন্দু অমুকৰ লগত এনেকুৱা কৰিব লাগে অমুক কি খ্ৰীষ্টান অমুকৰ লগত এনেকুৱা কৰিব লাগে মোৰ এইবিলাক মাথাত নাহে মোৰ মতে কি মই চবৰে লগত মিলি থাকিব লাগে হিন্দুৰ লগতো মিলিব লাগে খ্ৰীষ্টানৰ লগতো মিলিব লাগে চবৰে লগত মিলি থাকিব লাগে মোৰ মতে সেইটো কথা চিধা কথা আৰু আমি যদি ধৰ্ম লৈ কিনি যদি বেলেগক যদি অন্যায় কৰিব যায় সেইটো ধৰ্ম লোৱা জিন্দিগীও নাম নহয় এইটো মানুহ যদি অন্যায় কৰিব যায় ধৰ্ম লৈ কিনি যদি মানুহ অন্যায় কৰিব যায় ধৰ্মৰ নামত এইটো কলংক এইটো চিধা কথা স্পষ্ট কথা হিন্দু ধৰ্ম লৈ কিনি যদি সি খ্ৰীষ্টান তাক অন্যায় কৰিব লাগে তাহলে সেইটো জিন্দিগী হিন্দু অৰিজিনেল হিন্দু হ'ব নোৱাৰে আৰু মই খ্ৰীষ্টান হয় মই তোক কাটিম মাৰিম যদি সেই কথাটো যদি আপোনালোকে ভাবে জিন্দিগী সেই খ্ৰীষ্টান হ'ব নোৱাৰে স্পষ্ট কথা এইটো তো আপোনালোকক মই এতিয়া দেখুৱাই আছোঁ নলবাৰীত যেনেকুৱা ঘটনা ঘটছে মানে স্কুলত গৈখিনি মানে গৰুৰ গোহালিত যিশুৱে জন্ম লৈছে সেই যিশু জন্ম লোৱা গৰুৰ গোহালিটো ভালকৈ সাজাইছিল সেই সাজোৱাবিলাক কেনেকৈ ভাঙি চিঙি কৰি কিনি জ্বলি দিছে তো এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ ক্লিপছটো বলক এতিয়া আমি চাই লওক ক্লিপছটো জয় শ্রীরাম তো আপোনালোকে দেখিব পাৰিছে সেই ক্লিপছটো যিটো দাদাহঁতে মানে ভাঙি চিঙি কৰিখিনি জ্বলি দিছে খ্ৰীষ্টানৰ গীৰ্জাঘৰত সোমাই কিনি এনেকুৱা মানে কৰিছে ব্যৱহাৰটো মানে একেবাৰে দুখ লগা কথা বা খ্ৰীষ্টানৰ যিটো সাজাইছিল এই গৰুৰ গোহালিটো যিটো সাজাইছিল ইমান খৰচ কৰিখিনি সাজাইছিল সেই খৰচ কৰিখিনি সাজোৱাবিলাক মানে ইমান ধ্বংস কৰি দিলে আৰু হিন্দু দোকানত গৈ কিনি হিন্দুবিলাকৰ যিখিনি দোকানত বিক্ৰী কৰা বস্তু সেইবিলাকক ভাঙি চিঙি যিশুৰ মূৰ্তি বা কিবা কিবি ভাঙি চিঙি ষ্টাৰ আনি কিনি জ্বলাই দিয়াটো এইটো একেবাৰে বেয়া কথা কাৰণ হিন্দুৱে হিন্দুক মাৰা নিচিনা হৈ গৈছে আৰু যিমানখিনি মোৰ বন্ধু আছে আপোনালোকে যদি এইখন ভিডিঅ' চাই কিনে যদি হিন্দু খ্ৰীষ্টানৰ ভিতৰত কিয় জিজাছে মানে ভিডিঅ' কৰিছে আপোনালোকে সেইটো ভাবিব পাৰে কিন্তু মই থাকিব নোৱাৰিলোঁ কাৰণ আমাৰ
আমাৰ তিতিত এনেকুৱা ঘটনা ঘটছে মই চবকে হিন্দু বুলি মই চবকে বেয়া কৰা নাই যিসকলে মানে কেইজনমান কৰিছে সিহঁতৰ কাৰণেহে মই প্ৰাৰ্থনা কৰিবৰ কাৰণে এইখন ভিডিঅ' বনাইছোঁ বা আমাৰ পৃথিৱীত যিমানখিনি হিন্দু আছে আমাৰ পৃথিৱীত যিমানখিনি খ্ৰীষ্টান আছে প্ৰাৰ্থনা কৰিব সেই 10-12জন দাদাসকলৰ কাৰণে মই একদম চবকে ৰিকুৱেষ্ট কৰিছোঁ খ্ৰীষ্টান বুলি নহয় মই হিন্দুবিলাকক ৰিকুৱেষ্ট কৰিছোঁ যিমানখিনি আমাৰ পৃথিৱীত হিন্দু আছে বা যিমানখিনি আমাৰ পৃথিৱীত খ্ৰীষ্টান আছে চবকে মই ৰিকুৱেষ্ট কৰিছোঁ সেই দুটা তমকে মই ৰিকুৱেষ্ট কৰিছোঁ আমাৰ যি 10-12জন দাদাসকলে মানে যিটো মানে বেয়া কাম কৰিছে সিহঁতৰ কাৰণে প্ৰাৰ্থনা কৰিবি যে যাতে পিছত আৰু এনেকুৱা কাম নকৰে আমি হিন্দুকো বেয়া ব্যৱহাৰ কৰিব নালাগে খ্ৰীষ্টানকো বেয়া ব্যৱহাৰ কৰিব নালাগে আমি চবেই মিলি থাকিব লাগে মই সেইটোৱে কামনা কৰিলোঁ আৰু আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ভিডিঅ' চাই কেনেকুৱা লাগে যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন টিং টাং মাৰি দিব চবৰে লগতে মই থাকোঁ জয় শ্ৰীৰামক ক'ম জয় যীশু কওঁ মই চবৰে লগতে থাকোঁ চবৰে লগতে মিলি থাকিব লাগে মই সেইটোৱে চবকে কামনা কৰি আজিৰ ভিডিঅ'টো বাই বাই কৰিলোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাইছোঁ থেমেকে তাৰ লগত আজিৰ কাৰণে বাই বাই